নমস্কাৰ, মই নাজিম আৰু আপোনালোকে চাই আছে চিম্পল অনলাইন গাইড ইউটিউব চেনেল। তো আজি আমি এপ্লাই কৰিম DLED আৰু DLEDটো কেনেকৈ এপ্লাই কৰে ষ্টেপ বাই ষ্টেপ দেখাবৰ কাৰণে চেষ্টা কৰিম। তাৰ আগতে যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আৰু বহুত কেণ্ডিডেটে ভাবি আছে যে DLEDৰ যোনটো এপ্লাই হয় সেইটো কৰিলে তাত আপোনাৰ PRC দৰকাৰ হ'ব নেকি, PRC এপ্লাই মানে আপলোড কৰিব লাগিব নেকি। তো বহুত কেণ্ডিডেটে মোক এনেকৈ কমেণ্টো কৰি আছে বা বহুত কেণ্ডিডেটে ফোনো কৰি আছে। তো সেইটো কাৰণে ভাবিলোঁ যে মোৰ নাম্বাৰটো আমি ডেছক্ৰিপশ্যনত দি ৰাখিম আৰু মই ইয়াত স্ক্ৰীণতো এইটো শ্ব' কৰিছোঁ। যদি কিবা কাৰণত এপ্লাই হেল্প লাগে তেনেহ'লে ডাইৰেক্ট মোক কণ্টেক্ট কৰিব পাৰা। আৰু মই ভাবোঁ কি যে মোৰ ভিডিঅ'টো চোৱাৰ পিছত তো মানে এনেকৈ কাৰো মানে সহায় নালাগে এপ্লাই কৰোঁতে। আৰু যদি কিবা কাৰণত সহায় লাগে যে এনেকুৱা লাগে যে মই নোৱাৰিম কৰিবলৈ, তো যদি মোক কৰিব দিয়া তেতিয়া ময়ো কৰি দিব পাৰিম, ঠিক আছে। তো তাৰ বিনিময়ত তুমি কিবা এটা সৰু এপ্লাই ফিজ এটা পে' কৰিব লাগিব, ঠিক আছে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আমি এইটো যোনটো অফিচিয়েল ৱেবছাইট হয়, আমি অফিচিয়েল ৱেবছাইটটো আহি যাম আৰু এইটো মই যোনটো লিংক হয় অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিম, ঠিক আছে। তো তাৰ পৰা তোমালোকে আহিব পাৰিবা। আৰু নেক্সট যোনটো তোমাৰ OBC কেণ্ডিডেট হয়, OBC কেণ্ডিডেটৰ যোনটো NCL হয়, NCLৰ ভিডিঅ'টো বনাই থৈছোঁ। তো সেই মানে NCLৰ যোনটো ভিডিঅ' হয় সেইটো মই আপলোড কৰিম। তো সেইটো তোমালোকে চাই পেলাই NCL এনেকৈ বনাই সেইটো চাই পেলাই তোমালোকে নিজে ঘৰতে বহি NCLৰ এপ্লাই কৰি ল'ব পাৰিবা, ঠিক আছে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো পোনপ্ৰথমে আমিতো অফিচিয়েল ৱেবছাইটত আহি যাম। আহি যোৱাৰ পিছত আমি ৰেজিষ্ট্ৰেশ্যন কৰিম, ঠিক আছে। তো নিউ ৰেজিষ্ট্ৰেশ্যন দেখিছা, তাত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আমি এতিয়া কি ভৰাম, পোনপ্ৰথমে আমাৰ যোনটো ছাৰনেম হয় ছাৰনেমটো ইয়াত ভৰাম। ইয়াত তোমালোকৰ যোনটো ছাৰনেম হয় শ্ৰী শ্ৰীমতী কুমাৰী, মিষ্টাৰ, মিছেছ বা MD মহম্মদ, তো মিছ, তো এইকেইটাৰ ভিতৰত তোমাৰ যোনটো হয় তো তোমালোকে সেইটো চিলেক্ট কৰিব পাৰা, ঠিক আছে। তো চিলেক্ট কৰিলোঁ। নেক্সটত তোমালোকৰ আছে ফাৰ্ষ্ট নেম, ঠিক আছে। তো ফাৰ্ষ্ট নেমটো আমাৰ যোনটো নামৰ প্ৰথম মানে নামটো হয় ফাৰ্ষ্ট নেম, তো ফাৰ্ষ্ট নেমটো আমি ইয়াত দি ল'ম। তাৰপিছত নেক্সটত যদি কাৰোবাৰ মিডল নেম আছে তো মিডল নেমটো ইয়াত দিব পাৰা, যদি নাই তেনেহ'লে দিব নালাগে, ঠিক আছে। তাৰপিছত লাষ্ট নেমটো, এইটো তোমাৰ এই দুটা বস্তু তোমাৰ কম্পালচৰি হয়, ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম, ঠিক আছে। মিডল নেম যদি কিছুমানৰ নাই তেতিয়াহ'লে দিব নালাগে, ঠিক আছে। নেক্সটত তোমাৰ আছে তোমাৰ যোনটো ফাদাৰ নেম হয়, ফাদাৰ নেমটো এইটো ঘৰত ফাদাৰ নেম ভৰাব। আৰু তোমাৰ নেক্সট ঘৰটোত এইটোত মাদাৰ নেম, ঠিক আছে। মাদাৰ নেম আমি ইয়াত ভৰাই দিম। ভৰাই দিয়াৰ পিছত জেণ্ডাৰ, তাৰপিছত তোমালোকৰ আছে ইয়াত আছে কেটেগৰী আছে। জেণ্ডাৰ আমাৰ যোনটো মেল ফিমেল হয় বা আদাৰ্ছ হয় এইটো দিব পাৰা। তাৰপিছত নেক্সট আছে আমাৰ কেটেগৰী, ঠিক আছে। কেটেগৰী আমাৰ জেনেৰেল হয়, ST SC OBC বা ST হিলছ, ST P, তো এইকেইটা বস্তু দিব পাৰা। তো তোমালোকৰ যোনটো কাষ্ট হয় সেইটো তোমালোকে ইয়াত দি দিবা, ঠিক আছে। তো কাষ্টটো ইয়াত দি দিলোঁ। দি দিয়াৰ পিছত আমাৰ ইয়াত ডেট অফ বাৰ্থটো, ঠিক আছে। তো আমাৰ ইয়াত ডেট মান্থ ইয়াৰ, ঠিক আছে। ইয়াত আমাৰ ডেট মান্থ ইয়াৰটো আমি ইয়াত ভৰাই দিম। ভৰাই দিয়াৰ পিছত নেক্সটত আমাৰ ইয়াত অট'মেটিকলি আমাৰ যোনটো এজ হয় অট'মেটিকলি ইয়াত মানে কাউণ্ট হৈ পেলাই আহি যাব, ঠিক আছে। তাৰপিছত আমাৰ ইয়াত আমাৰ যোনটো হাইষ্ট কোৱালিফিকেবল হাই ছেকেণ্ডেৰী পাছ লাগিব, তো ইয়াত দিব লাগিব। আৰু মই এটা জনাই দিওঁ যে যোনখিনি ST SC কেণ্ডিডেট হয় সেই ST SC কেণ্ডিডেটৰ 45 মাৰ্ক লাগিব মিনিমাম। হাই ছেকেণ্ডেৰী যোনটো পাৰ্চেণ্টেজ হয় 45% হ'ব লাগিব ST SC কেণ্ডিডেটৰ কাৰণে। আৰু যোনখিনি OBC আৰু জেনেৰেল তো মিনিমাম 50% থাকিব লাগিব হাই ছেকেণ্ডেৰী, ঠিক আছে। তো আৰ্টছ, ছায়েন্স, কমাৰ্চৰ কোনো কথা নাই, তো চবেই এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো নেক্সটত আমাৰ ইয়াত যোনটো ফোন নম্বৰ হয় ফোন নম্বৰটো আমি ইয়াত এইটো ঘৰত ভৰাম। তাৰপিছত আমাৰ যোনটো ইমেইল ID হয় সেইটো আমি ইয়াত ভৰাই দিম, ঠিক আছে। ভৰাই দি পেলাই আমি ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিম। কিন্তু তাৰ আগতে তোমালোকে ভালকৈ ফৰ্মখন এবাৰ চেক কৰি ল'বা, কাৰণ এবাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হোৱাৰ পাছত এইটো কাৰেকশ্যন নহয়, ঠিক আছে। তো সেইটো কাৰণে অকণমান ভালকৈ চাই ল'বা। চাই লৈ পেলাই আমি ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিম। তো কৰাৰ পিছত কেনেকুৱা কি আহে দেখাবৰ কাৰণে চেষ্টা কৰিম, ভিডিঅ'টো চাই থাকিব। তো ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হোৱাৰ পিছত এতিয়া আমি কি কৰিম, লগ ইন কৰিম, ঠিক আছে। লগ ইন কৰিবৰ কাৰণে ইয়াত আমাৰ ফোন নম্বৰটো যোনটো তোমালোকে ফোন নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলা সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰ আমি ফোন নম্বৰটো ইয়াত আমি এড কৰিম, ঠিক আছে। ইয়াত দি দিম। আৰু আমাৰ যোনটো ডেট অফ বাৰ্থ হ'ব ডেট অফ বাৰ্থটো আমি এইটো ঘৰত ভৰাম, ঠিক আছে। এইটো মই অকণ ব্লাৰ কৰি ৰাখিছোঁ। ইয়াত তোমালোকে ডেট অফ বাৰ্থটো দি দিবা। দি দিয়াৰ পিছত আমি লগ ইনত ক্লিক কৰিম, ঠিক আছে। তো যেতিয়া আমি লগ ইনত ক্লিক কৰিম তো এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় ৰেজিষ্ট্ৰেশ্যন ID হয় সেইটো ইয়াত তোমালোকে দেখা পাবা। আৰু নাম, ফোন নম্বৰ, ইমেইল ID এইখিনি গোটেইখিনি বস্তু দেখা পাবা। তো মই অলপ বস্তু মই অকণমান হাইড কৰি দিছোঁ বাৰু। তো এইখিনি বস্তু ইয়াত গোটেইখিনি ওলাই থাকিব। তাৰপিছত আমি এতিয়া কি কৰিম, প্ৰচিড টু কমপ্লিট এপ্লিকেশ্যন, ঠিক আছে। তো আমি যোনটো আমাৰ এপ্লিকেশ্যন হয় এইটো আমি এতিয়া কমপ্লিট কৰিব লাগিব, ঠিক আছে। তো ইয়াত আমি ক্লিক কৰিম ওপৰত। ক্লিক কৰাৰ পিছত ইয়াত চোৱা আমাৰ যোনখিনি বেছিক ইনফৰমেশ্যন হয় গোটেইখিনি আমাৰ ওলাই গৈছে। মই অকণ ব্লাৰ কৰি ৰাখিছোঁ। তো ইয়াত তোমালোকৰ যোনখিনি বস্তু আছে গোটেইখিনি চাই ল'বা। চাই লোৱাৰ পিছত আমি এতিয়া অকণমান তললৈ স্ক্ৰল কৰিম। তাত ভৰাবলগীয়া একো নাইকিয়া। তো নেক্সটত আমাৰ যোনটো এড্ৰেছ হয় পাৰ্মানেণ্ট এড্ৰেছ হয়, পাৰ্মানেণ্ট এড্ৰেছটো ভৰাব লাগিব। তো পাৰ্মানেণ্ট এড্ৰেছটোত তোমালোকে ইয়াত গাঁও, ঠিক আছে, ব্লেজ দি দিলা। তাৰপিছত পোষ্ট অফিচ দি দিলা। তাৰপিছত পুলিচ ষ্টেচন দি দিলা। নেক্সটত তোমালোকৰ ইয়াতো আকৌ তোমালোকৰ পোষ্ট অফিচটো দিবলৈ দিছে। তোমালোকৰ যোনটো পোষ্ট অফিচ হয় এইটো ঘৰত ভৰাই দিবা। তাৰপিছত যোনটো তোমালোকৰ ষ্টেট হ'ব ষ্টেটটো মানে আছামেই থাকিব বাৰু। তো আছামটো চিলেক্ট কৰি দিবা। তাৰপিছত নেক্সটত তোমালোকৰ যোনটো ডিষ্ট্ৰিক্ট হ'ব সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিবা, ঠিক আছে। চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত তোমালোকৰ যোনটো
পুলিচ ষ্টেচন হয় অট'মেটিকলি তোমালোকৰ ডিষ্ট্ৰিক্ট যেতিয়া চিলেক্ট কৰিবা পুলিচ ষ্টেচন ইয়াত তোমালোকে দেখাব পাবা তোমালোকৰ যোনটো পুলিচ ষ্টেচন হয় ঠিক আছে তো মই জাষ্ট এনেই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ এইটো কাৰো এপ্লাই নহয় তো এটা তুমি পুলিচ ষ্টেচন আমি চিলেক্ট কৰিম চিলেক্ট কৰাৰ পিছত নেক্সটত তোমালোকৰ যোনটো হেৰি হয় পিন নম্বৰ হয় পিন নম্বৰটো ইয়াত তোমালোকে শ্ব' কৰিবা তোমালোকৰ যোনটো পিন নম্বৰ হয় এইটো ঘৰত ভৰাই দিবা ঠিক আছে পিন নম্বৰটো এইটো ঘৰত ভৰাই দিবা তাৰপিছত নেক্সটত তোমালোকৰ যোনটো পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ দুটা যদি একেই হয় তেতিয়াহ'লে তোমালোকে এইটো ঘৰত টিক কৰি দিবা ঠিক আছে আৰু যদি বেলেগ বেলেগ হয় এতিয়া বৰ্তমান তুমি বেলেগত আছা আৰু তোমালোকৰ যোনটো পাৰ্মানেণ্ট এড্ৰেছ হয় এইটো বেলেগ হয় তো পাৰ্মানেণ্ট এড্ৰেছটো ওপৰত হয় এইটো ঘৰত পাৰ্মানেণ্ট এড্ৰেছটো ভৰাই দিবা এইটো তো নেক্সটত তোমালোকে এতিয়া বৰ্তমান প্ৰেজেণ্ট এড্ৰেছত আছা তো সেইটো এইটো ঘৰত ভৰাই দিবা ঠিক আছে আৰু যদি দুইটা ছেইম হয় তেতিয়াহ'লে ইয়াত তুমি জাষ্ট টিক কৰি দিবা ঠিক আছে তেতিয়াহ'লে তোমালোকৰ যোনটো পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ দুটা ছেইম হৈ যাব অট'মেটিকলি ফিল হৈ যাব তাৰপিছত তোমাৰ নেক্সট তোমালোকৰ যোনটো হাই ছেকেণ্ডেৰী ডিটেইলছ হয় মানে যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন হয় সেইটো ইয়াত এড কৰিব লাগিব ঠিক আছে তো তোমালোকৰ যোনটো প্ৰথম তোমালোকৰ বৰ্ড হয় সেই বৰ্ডটো দি দিবা যদি তোমালোকৰ হাই ছেকেণ্ডেৰী বৰ্ডটো ইয়াত তোমালোকে বিচাৰি নোপোৱা তেনেহ'লে আদাৰ্ছত ক্লিক কৰিবা ঠিক আছে আৰু তোমালোকৰ কি বৰ্ড হয় এইটো ঘৰত লিখি দিবা ঠিক আছে তো মই এইটো আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল হয় তো মই ইয়াত দি দিলোঁ দি দিয়াৰ পিছত ইয়াত তোমালোকৰ যোনটো মিডিয়াম আছিলে যেনে তুমি অসমীয়া মিডিয়ামৰ পৰা কৰিছিলা হাই ছেকেণ্ডেৰী বা ইংলিছ মিডিয়ামৰ পৰা কৰিছিলা বা হিন্দী মিডিয়ামৰ পৰা কৰিছিলা তো সেইটো তোমালোকৰ মিডিয়ামটো ইয়াত দি দিবা ঠিক আছে আৰু যদি তোমালোকৰ সেই মিডিয়ামটো ইয়াত নাই তেতিয়াহ'লে তুমি আদাৰ দি পেলাই ইয়াত তোমালোকে মিডিয়ামটো ইয়াত লিখি দিব পাৰা ঠিক আছে তো মই ইয়াত আছামিজ দি পেলাই জাষ্ট দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ তাৰপিছত ইয়াত তোমালোকৰ যোনটো এইটো ষ্ট্ৰীমটো তোমালোকে যদি ছায়েন্সত কৰিছিলা ছায়েন্স চিলেক্ট কৰিবা যদি আৰ্টছত কৰিছিলা বা কমাৰ্চত কৰিছিলা তেতিয়াহ'লে তুমি এইটো যে তলৰটো চিলেক্ট কৰিবা ঠিক আছে তো ইয়াত মই আৰ্টছত চিলেক্ট কৰি দেখাই দিছোঁ আৰু আৰ্টছটোৱে আৰু কমাৰ্চটোৱে ছেইম দিছে ইয়াত তোমাৰ আদাৰ্ছত মানে তোমাৰ কমাৰ্চটো সোমাই আছে ঠিক আছে তো ইয়াত চিলেক্ট কৰিবা চিলেক্ট কৰাৰ পিছত তোমালোকে কোন ইয়েৰত মানে হাই ছেকেণ্ডেৰী পাছ কৰিছিলা সেই ইয়েৰটো ইয়াত এইটো ঘৰত ভৰাই দিবা ঠিক আছে তাৰপিছত তোমালোকৰ যোনটো টোটেল মাৰ্কটো তোমালোকৰ কিমান মাৰ্ক আছিলে তো সেইটো তোমালোকৰ হাই ছেকেণ্ডেৰী অলমষ্ট মানে 500 মাৰ্কেই হয় তো 500 মাৰ্কটো ইয়াত দি দিবা দি দিয়াৰ পিছত তোমালোকে কিমান পাইছিলা 500ৰ পৰা কিমান মাৰ্ক পাইছিলা সেই মাৰ্কটো ইয়াত দি দিবা আৰু অট'মেটিকলি তোমাৰ যোনটো পাৰ্চেণ্টেজ হয় ইয়াত শ্ব' কৰিব ঠিক আছে তাৰপিছত নেক্সটত তোমালোকৰ যোনটো এক্সাম চেণ্টাৰ হয় তোমালোকে অল ডিষ্ট্ৰিক্টত তোমাৰ অল অসমত তুমি য'তে দিয়া দিব পাৰা যেনে তোমালোকে ধৰি লোৱা তোমালোকে নগাঁও হয় তো তোমালোকে বেলেগ ডিষ্ট্ৰিক্টত দিব বিচৰা এক্সাম তো সেইটো তোমালোকে দিব পাৰিবা ঠিক আছে এনেকুৱা নহয় যে তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টত দিব লাগিব তো বেলেগ ডিষ্ট্ৰিক্টতো দিব পাৰিবা তাৰপিছত যদি তুমি PWD কেণ্ডিডেট হয় তেতিয়াহ'লে তোমালোকে ইয়াত য়েছ ক্লিক কৰিবা আৰু যদি নহয় তেতিয়াহ'লে ন' ক্লিক কৰিবা ঠিক আছে তাৰপিছত নেক্সটত ক্লিক কৰিবা নেক্সট তোমালোকৰ ছাবমিট এণ্ড নেক্সটত ক্লিক কৰিম ঠিক আছে তো ছাবমিট এণ্ড নেক্সটত ক্লিক কৰিছোঁ তো ইয়াত ছাকচেছফুল বুলি দেখাই দিব অ'কে কৰিবা নেক্সট পেজত আহিব নেক্সট পেজত এতিয়া চোৱা ইয়াত আমাৰ যোনটো ফটো হয় ফটোটো আপলোড কৰিব লাগিব আৰু ফটোটো তোমাৰ মেক্সিমাম 100 KB লাগিব তাতকৈ তলত হ'লে হৈ যাব কিন্তু ওপৰত হ'লে তোমাৰ ইয়াত আপলোড নহ'ব আৰু তোমাৰ JPG আৰু JPEG ফৰ্মেটতহে আপলোড হ'ব ইয়াত ঠিক আছে ফটো আৰু ছিগনেচাৰ সেই দুটা তোমাৰ JPG আৰু JPEG ফৰ্মেটতহে ইয়াত আপলোড হ'ব তাৰপিছত এইটো তোমাৰ নেক্সটত তোমালোকৰ ইয়াত তোমাৰ এডুকেশ্যন ডকুমেণ্ট হয় ইয়াত আপলোড কৰিব লাগিব ইয়াত তোমালোকৰ 10th এডমিট বা চাৰ্টিফিকেট আপলোড কৰিব লাগিব এজ প্ৰুফৰ কাৰণে ঠিক আছে তো ইয়াত তোমালোকে আপলোড কৰিব লাগিব আৰু এইটো তোমাৰ PDF ফৰ্মেটত আপলোড কৰিব লাগিব ঠিক আছে চাৰ্টিফিকেটটো বা চাৰ্টিফিকেটটো বা তোমাৰ এডমিট কাৰ্ডটো তো PDF ফৰ্মেটত আপলোড কৰিব লাগিব আৰু PDFটো তোমাৰ 450 KB তলত হ'ব লাগিব ওপৰত হ'লে আপলোড নল'ব ঠিক আছে আৰু তোমাৰ যোনটো ফটোৰ পৰা PDF-লৈ কনভাৰ্ট কৰা যোনটো ৱেবছাইট আছে সেই ৱেবছাইটটো মই লিংকটো ডেছক্ৰিপশ্যনতে দি ৰাখিম যাতে তোমালোকৰ সুবিধা হয় আৰু সেই তাৰ পৰা ডাইৰেক্টলি তোমালোকে গৈ পেলাই ফটোৰ পৰা তোমালোকৰ যোনটো PDF হয় PDF-লৈ তোমালোকে কনভাৰ্ট কৰি ল'ব পাৰিবা ঠিক আছে তো তাৰপিছত নেক্সটত তোমালোকৰ যোনটো হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট হয় তোমালোকৰ যোনটো 12ৰ মাৰ্কশ্বিট হয় মাৰ্কশ্বিটটো আপলোড কৰিব লাগিব আৰু এইটো PDF ফৰ্মত এটা আপলোড কৰিব লাগিব আৰু যোনটো তোমালোকৰ চাৰ্টিফিকেট হয় চাৰ্টিফিকেটটো তোমালোকে PDF ফৰ্মেটতে আপলোড কৰিব লাগিব ঠিক আছে তাৰপিছত তললৈ স্ক্ৰল কৰিম তো তাৰ আগতে তোমালোকে ফটোটো তোমালোকে বেকগ্ৰাউণ্ডটো হোৱাইট দিবা ঠিক আছে তো ফটোটো বেকগ্ৰাউণ্ডটো হোৱাইট দিবা নহ'লে তোমালোকৰ এপ্লিকেশ্যনখন কেঞ্চেল হোৱা চান্স থাকে ঠিক আছে তো ফটো বেকগ্ৰাউণ্ডটো হোৱাইট দি দিবা তাৰপিছত নেক্সট তোমালোকৰ যোনটো কাষ্ট চাৰ্টিফিকেট হয় কাষ্ট চাৰ্টিফিকেট যোনখিনি কেণ্ডিডেট ST SC OBC কেণ্ডিডেট হয় তো সেইখিনি কেণ্ডিডেটৰ কাৰণে কাষ্ট চাৰ্টিফিকেটৰ যোনটো অপশ্যন হয় এইটো খোল খাই যাব তো ইয়াত তোমালোকৰ যোনটো কাষ্ট চাৰ্টিফিকেট হয় ইয়াত আপলোড কৰি দিবা ঠিক আছে তো তাৰপিছত নেক্সট ছাবমিট এণ্ড প্ৰিভিউড ফৰ্মত ক্লিক কৰিম তো ইয়াত আমি ক্লিক কৰিলোঁ চোৱা ছাকচেছফুল বুলি দেখাইছে ছাকচেছফুলত ক্লিক কৰিম ক্লিক কৰাৰ পিছত চোৱা আমাৰ যোনটো এপ্লিকেশ্যন হয় আমি যোনটো ফিল আপ কৰিছিলোঁ গোটেইটো ধুনীয়াকৈ ওলাই গৈছে তো ইয়াত আমাৰ এতিয়া যদি কিবা কাৰণত এখন ভুল হৈছে ফৰ্মটো আমি জাষ্ট ইয়াত থকা যোনটো তোমাৰ হেৰি হয় ডিটেইলছ হয় যেনে এড্ৰেছটো হওক
বা তোমালোকৰ যোনটো হাই ছেকেণ্ডেৰী তোমালোকে মানে ডিটেইলছখিনি ভৰালা তো সেইখিনিহে কাৰেকশ্যন কৰিব পৰা যাব যোনটো ৰেজিষ্ট্ৰেশ্যন হয় সেইটো কাৰেকশ্যন নহয় তো মই সেইটো মই প্ৰথমতো কৈছিলোঁ যে ৰেজিষ্ট্ৰেশ্যনটো ভালকৈ কৰি ল'বা যাতে কিবা কাৰণত খেলি মেলি নহয় ঠিক আছে আৰু যদি কিবা কাৰণত এপ্লাই হেল্প লাগে এইটো নম্বৰত কণ্টেক্ট কৰিবা ডাইৰেক্ট আমি গোটেই এপ্লাইটো কমপ্লিট কৰি পেলাই তোমাক PDF-টো চেণ্ড কৰি দি দিয়া যাব ঠিক আছে তো এপ্লিকেশ্যনখন গোটেইখন এবাৰ চেক কৰিবা চেক কৰাৰ পিছত ইয়াত আমি কি কৰিম এইটো ঘৰত আমি ক্লিক কৰিম ডিক্লেৰেশ্যনটো আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত তো কনফাৰ্ম এণ্ড প্ৰচিডত ক্লিক কৰিম আৰু যদি কিবা কাৰণত কিবা খেলি মেলি দেখিছা তেনেহ'লে আমি বেক কৰি পেলাই আমি এডিট কৰিব ল'ব পাৰিম ঠিক আছে তো আমি ইয়াত কি কৰিম কনফাৰ্ম এণ্ড প্ৰচিড ঠিক আছে তাত আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত চোৱা ইয়াত তোমাৰ ST SC OBC আৰু জেনেৰেল কেণ্ডিডেটৰ চবৰে পে'মেণ্টটো সমান হয় 600 ৰুপিজ পে'মেণ্ট কাটিব লাগিব আৰু কেনেকৈ কৰিব লাগিব দেখাই আছোঁ চাওক তো ইয়াত বহুত চিম্পল প্ৰক্ৰিয়া হয় যোনটো কেনেকৈ পে'মেণ্ট কৰিব লাগে ইয়াত আমি এতিয়া প্ৰচিডত ক্লিক কৰিম ঠিক আছে প্ৰচিড এণ্ড পে'ত আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত তো ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পালা ইয়াত তোমালোকে ক্ৰেডিট কাৰ্ড দি পেলাইও পে' কৰিব পাৰিবা বা নেট বেংকিং দিও পে' কৰিব পাৰিবা বা তোমালোকে যোনটো UPI আছে তো UPI দি পেলাইও পে'মেণ্ট কৰিব পাৰিবা ঠিক আছে তো আমি UPIত ক্লিক কৰিম তো UPIত ক্লিক কৰাৰ পিছত এইটো চোৱা QR এটা ওলাই গৈছে তো আমি ইয়াত ক্লিক কৰিম তো QRটোত ক্লিক কৰাৰ পিছত এইটো চোৱা ইয়াত তোমালোকৰ কিমান পে' কৰিব লাগিব এইটো চোৱা GST সহ ইয়াত তোমালোকৰ 607 টকা 8 পইচা পে' কৰিব লাগিব ঠিক আছে তো এইটো তোমালোকে ইয়াত পে' কৰি দিবা পে' কৰি দিয়াৰ লগে লগে তোমালোকৰ এপ্লিকেশ্যনখন পূৰা টোটেলি কমপ্লিট হৈ যাব ঠিক আছে তো এইটো কাৰো এপ্লাই নহয় জাষ্ট মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ তো মই এইটো পে' কৰি পেলাই নেদেখাওঁ তো পে' কৰি দিয়াৰ লগে লগে তোমালোকৰ ফুল প্ৰক্ৰিয়াটো কমপ্লিট হৈ যাব আৰু তোমালোকৰ যোনটো একনলেজমেণ্টটো সেইটো ওলাই যাব ঠিক আছে ইয়াৰ পিছত আৰু এনেকুৱা কাম কৰিবলগীয়া একোৱেই নাই তোমালোকে তো নিজে এইখন কাম কৰি ল'ব পাৰিবা ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আজিৰ কাৰণে বাই বাই জয় আই অসম